আপোনালোকে লৈ আহিছো আমাৰ ৰিচা কাৰ প্লাছৰ ফালৰ পৰা গ্ৰেণ্ড i10 নিউজ স্পৰ্টছ মডেল গাড়ীখন চাই লওক সিল্কি সিলভাৰ কালাৰ হয় গাড়ীখন বঢ়িয়া হৈ আছে কন্ডিশন বঢ়িয়া হৈ আছে A to Z কন্ডিশন বঢ়িয়া হৈ আছে 2023 ৰ গাড়ী ইন্টেৰিয়ৰটো চাই লব গাড়ীখনৰ বৰ ধুনীয়া কন্ডিশনত আছে গাড়ীখন চাই লওক ইন্টেৰিয়ৰটো চাই লওক গাড়ীখনত আপোনাৰ এন্ড্ৰইড সিস্টেম পাই যাব কোম্পানী ফিটেড গাড়ীখনৰ ৰানিং হৈছে 23,189 কিলোমিটাৰ আৰু বেক সিট গিটা অকমান দেখাবলৈ চেষ্টা কৰিম গাড়ীখনৰ কন্ডিশন বহুত ধুনীয়া হৈ আছে চাই লওক বঢ়িয়া কন্ডিশনত আছে গাড়ীখনৰ টায়াৰ কন্ডিশন বঢ়িয়া হৈ আছে ধুনীয়া হৈ আছে গাড়ীখন A to Z বেকৰ পৰা ফ্ৰন্টৰ পৰা বেকলে বঢ়িয়া কন্ডিশন আছে অৰিজিনাল পেইন্টত আছে বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টত আছে গাড়ী কন্ডিশন টপ হৈ আছে বঢ়িয়া কন্ডিশন গাড়ীখনৰ মডেলটো কৈছে অলৰেডি 23 ৰ হয় গ্ৰেণ্ড i10 নিউজ আৰু স্পৰ্টছ মডেল হয় আৰু এইখনৰ আমি আস্কিং প্ৰাইচটো ৰাখিছো 620 ওপৰত আমি নেগোচিয়েবল কৰি দিম অন টেবল নেগোচিয়েবল কৰিম আৰু আপোনালোকৰ স্ক্ৰিনত কন্টাক্ট নাম্বাৰ দিয়া আছে আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে স্ক্ৰিনত লোকেশ্যন দিয়া থাকিব সেইমতে আপোনালোকে আহি আমাৰ ৰিচা কাৰ প্লেছত আপোনালোকে লাইভ ফিজিক্যালি গাড়ীখন চাব পাৰিব যদি আপোনালোকে মেকানিক লৈ আহিব বিচাৰে তেতিয়াও লৈ আহিব পাৰিব গাড়ীখনৰ কন্ডিশন বঢ়িয়া হৈ আছে ইঞ্জিনৰ কন্ডিশন বঢ়িয়া হৈ আছে গাড়ীখনৰ কোনো প্ৰবলেম নাই গাড়ীখন যদি আপোনালোকে গ্ৰেণ্ড i10 বিচাৰিছে স্পৰ্টছ বিচাৰিছে তেতিয়াহ'লে এইখন গাড়ী আপোনালোকৰ কাৰণে বহুত ধুনীয়া এখন গাড়ী হ'ব বঢ়িয়া কন্ডিশনত আছে আৰু আপোনালোকে আহক আমাৰ লগত যোগাযোগ কৰক কন্টেক্ট কৰক ফোন নম্বৰ আছে আৰু আপোনালোকে অন টেবল আমাৰ লগত ডিছকাছন কৰক আহিব লাগিব ৰিচা কাৰ প্লেছ যোৰহাট মালৱালী ঢেকৰগড়া ৰোড থেংক ইউ